চতিয়াৰ বালিচুৰীৰ অমিয়পুৰত ধুমুহা আৰু বিজুলী ঢেৰেকনিৰ ফলত ক্ষয়ক্ষতি। চতিয়াৰ বালিচুৰীৰ অমিয়পুৰত ধুমুহা আৰু বিজুলী ঢেৰেকনিৰ ফলত উমা দাখাল নামৰ লোকজনৰ বাসগৃহত বিস্তৰ ক্ষতিসাধন হোৱাৰ কথা ভাবি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ ঘৰত থকা ইলেক্ট্ৰিক মিটাৰ, পানী যোগানৰ বৰিং, পাইপ আদি লগতে বাৰীৰ তামোল গছ, নাৰিকল গছ আদি নষ্ট হয়। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত গাঁওখনৰ আন বহুকেইটা পৰিয়ালৰ বাসগৃহত থকা ইনভাৰ্টাৰ, ফ্ৰিজ, টিভি আদিৰো ক্ষয়ক্ষতি হয়। এই ক্ষতিসাধনটো এইটো এতিয়া প্ৰাকৃতিক দুৰ্যোগ, এইটোতো কোনেও ৰখাব নোৱাৰা বস্তু। প্ৰাকৃতিক দুৰ্যোগ মোৰ ইয়াত যি হ'ল, আমাৰ উত্তৰ বালিজুৰি অমিয়পুৰ এলেকা, ইয়াত অকল মোৰ ঘৰত ঢেৰেকনি পৰিছে, মোৰ তামোল বাৰী বা ঘৰৰ ফাউণ্ডেশ্যন, ঘৰৰ খুটা, টিং আদি নষ্ট হৈছে, ইলেক্ট্ৰিক বস্তুবিলাক নষ্ট হৈছে, মিটাৰ বক্স আদি সকলো নষ্ট হ'ল। ইয়াৰ উপৰি মোৰ গাঁৱৰ ওচৰে পাঁজৰে যিখিনি ইনভাৰ্টাৰ আছিল, কাৰোবাৰ কিবা ফ্ৰিজবিলাক আছিল, এইবিলাকো নষ্ট হৈছে। গতিকে আমাৰ উত্তৰ বালিজুৰি আজি অমিয়পুৰত যথেষ্ট এইটো আজিলৈকে আমি জীৱনত দেখি নোপোৱা, শুনি নোপোৱা ভয়ংকৰ ঘটনা ঘটিছে। ইয়াৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভৱিষ্যত আকৌ এনেকৈ যাতে নহয়। আৰু যিখিনি ক্ষতিসাধন হৈছে, ইয়াৰ অন্যটো নহয়, আমাৰ বিশেষকৈ মিটাৰ বক্স, তার আদি মেৰামতি কৰি দিয়া আমাৰ ইলেক্ট্ৰিক কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা এটা আমাক সহায় কৰিব বুলি আমি আশা কৰিলোঁ। গতিকে কাৰেণ্ট নাই নেকি এতিয়া গাঁৱত? কাৰেণ্ট এতিয়া ক'তো নাই, নাই। কাৰেণ্ট নাই, কাৰেণ্টটো সম্পূৰ্ণ শেষ। হ'লেও মেইন লাইন ক'ৰবাত থাকিব পাৰে নেকি? এতিয়া আমাৰ লাইনমেনবিলাক আহিছে, চাইছে, মোৰ ঘৰতো লাইনমেন আহি চাইছে। এতিয়া আমি পিছত এইটো চোৱা চিতা ভালকৈ কৰিম। এতিয়া মেইন লাইনটো আমি ক্লিয়াৰ কৰিম বুলি কৈ গৈছে। আমি আশাবাদী, গোটেই গাঁওখনতে কাৰেণ্ট নাই। গতিকে এই কামটো অলপ ক্ষিপ্ৰতাৰে আমাক অতি সোনকালে কাৰেণ্টটো দিব বুলি আমি আশা কৰিলোঁ। खतरा कष्ट भयो